এভৰিৱান ওয়েলকাম টু ইগোহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমি অলৰেডি এটা নতুন প্লেলিষ্ট ষ্টাৰ্ট কৰিছিলো নতুন এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো য'ত আমি 10টা কোৱেশ্চন 10 মিনিটত সলভ কৰি আহিছো সকলোৱে ইয়াৰে আগৰ ক্লাছ কেইটা হয়তো চাইছে আৰু সকলোৱে নিজকে টেষ্ট কৰিছে যে আমি কিমানখিনি এতিয়ালৈকে পঢ়িলো আমি কিমানখিনি স্কিলফুল হৈছো এতিয়ালৈকে গোটেইখিনি কথাই তোমালোকে এনেকুৱা ধৰণৰ ক্লাছ কৰিলেহে গম পাবা যদি কিবা কোৱেশ্চন পাৰা নাই মানে আমি এতিয়াও বেসিক্সৰ ওপৰত ফোকাস কৰিব লগা হৈ আছে যদি আমি কোৱেশ্চনবিলাক সলভ কৰিব পাৰি আছো তেতিয়াহ'লে আমাৰ ঠিকই আছে আমি আৰু বেলেগকৈ গুৰুত্ব দিব লগা নাই ওকে আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথমটো কোৱেশ্চনৰ হৈতে আৰু আজি যিকেইটা কোৱেশ্চন এৰে কৰিবলৈ আনিছো এই গোটেইকেইটা হৈছে আমাৰ ডিসকাউন্ট ৰিলেটেড কোৱেশ্চন প্ৰফিট লছ এণ্ড ডিসকাউন্ট এইটো চেপ্টাৰৰ কথা হয়তো সকলোৱে জানা সেই চেপ্টাৰটোৰ লগত ৰিলেট কৰা কিছুমান কোৱেশ্চন ইয়াতে আছে ডিসকাউন্টৰ কোৱেশ্চন প্ৰথমটো কোৱেশ্চনৰ এৰে কৈছে সাকসেসিভ ডিসকাউন্ট অফ 10% single discount of 30%. Okay. অকনমান এটা খেলি মেলি হৈছে কোৱেশ্চনটো most probably এতে প্ৰিন্টিং টাইপিং মিস্টেক হৈছে এতে কোৱেশ্চন এনেকুৱা হ'ব লাগিছিল সাকসেসিভ ডিসকাউন্ট অফ 10% and 30% are equivalent to a single discount of টো এই পাৰ্টটো তলত আহিব লাগিছিল ঠিক আছে তো এতে কৈছে সাকসেসিভ ডিসকাউন্ট অফ 10% and 30% দুটা ডিসকাউন্ট আছে 10% and 30% আৰু দুইটাৰ আমাক কৈছে দুইটা লগ হৈ পেলাই যেতিয়া এটা ডিসকাউন্ট বুলি কোৱা হ'ব কিমান হ'ব আমাৰ आंसर যি সকলে ভাবিছে 40% হ'ব ইহতৰ গোটেইটো ভুল হৈছে নহয় 40% ঠিক আছে আমি কেনেকৈ কৰিব লাগে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ফৰ্মুলা আমি ইউজ কৰো a + b - ab / 100 এই ফৰ্মুলাটো ইউজ কৰিব লাগে অৰ্থাৎ এটাৰ ভ্যালু হ'ব a এটাৰ ভ্যালু b অৰ্থাৎ কিমান আহি গল 40 - 40 / 100 কৰিলে কিমান আহিব 30 * 10 কৰিলে আহিব আমাৰ ইয়াতে 300 তো 300 / 100 মানে ইয়াতে ওলাই গল 3 মানে 37% হৈছে আমাৰ কারেক্ট आंसर তো দুটা 10% আৰু 30% ৰ ইকুইভ্যালেন্ট ডিসকাউন্ট হ'ব 37% ডিসকাউন্ট ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে the mark price of a watch was 720 rupees 720 rupees কি হয় mark price a man bought the same for কিমান সেই মানুহজনে সেই সেম ওয়াচটোৱে 550.80 টকাত কিনি আনিছে after getting two successive discount দুটা ডিসকাউন্ট পোৱাৰ পাছত ডিসকাউন্ট দুটা পাইছে তাৰ পাছত এইটো দামত কিনিছে ফার্স্ট at 10% প্ৰথমতে 10% ডিসকাউন্ট দিছে তাৰপিছত আৰু ডিসকাউন্ট দিছে আমাক এটা সুধিছে what was the second discount দ্বিতীয় ডিসকাউন্টটো কি হয় সেকেন্ড ডিসকাউন্টটো কি হয় তো আমি কি করি আমি এনেকৈ কৰিব পাৰো যে 720 প্ৰাইস আছিল তাৰে পৰা যদি 10% কমাই দিয়ে মানে কিমান টকা কমাই দিব দেখিলে গম পাই 72 rupees কমিব তো এৰে পৰা 72 এটা মাইনাস কৰি দিয়া ইয়াতে থাকি গল 8 ইয়াতে থাকি গল 4 আৰু 6 তো 648 তো 648 হৈ গল 10% ডিসকাউন্ট দিয়াৰ পাছত প্ৰাইস এটা এইটোৰ আকৌ এটা ডিসকাউন্ট দিব লাগিব যাতে আমাৰ 550.80 হয় ৰে এপ্ৰক্সিমেটলি কোনটো হ'ব যেন লাগিছে তো তোমালোকক মই বিচাৰো তোমালোকে এনেকুৱা এটা সংখ্যা লৈ লোৱা যিটোৰ आंसरটো আশাপাশে হয় মানে আমি যদি 14% টো এজিউম কৰো যে 14% ডিসকাউন্ট দিলে এইটো আহিব লাগে তেতিয়াহলে আইদাৰ এইটো শুদ্ধ হ'ব आंसर হয় নহলে কিন্তু শুদ্ধ হ'ব নহলে ইয়াতকৈ অলপমান ডাঙৰ হ'ব 15% শুদ্ধ হ'ব নহলে ইয়াতকৈ অলপমান সৰু হ'ব মানে 12% ডিসকাউন্ট হ'ব যদি বহুত বেছি ডাঙৰ যেন লাগে তেতিয়াহলে 18% আমি ডাইৰেক্ট आंसर বুলি দিম তো সেইকাৰণে আমি চেক কৰিম 14% টো লৈ পেলাই তো ইয়াৰে যদি আমি 14% উলিয়াবলৈ যাও 14/100 কৰিব পৰা লাগিব ইয়াতে দেখিবা 2 ৰে কাটিলে এইটো 50 হৈ গল 2 ৰে কাটিলে এইটো 7 বাৰ গল দেন 2 ৰে আকৌ কাটি দিয়া এইটো 25 আহি গল 2 ৰে আকৌ যদি এইটো কাটিবলৈ ট্রাই কৰো আমি কিমান আহিব বা তোমালোকে এটা কাম কৰি দিয়া আমি যেনেকৈ দশমিকত উলিয়াব লাগিবই তো 50 ৰ এটা শূন্য কাটি ইয়াতে দশমিক লগাই দিয়া 5 ৰে এইটো কাটিলে এবাৰ গল দেন 5 2 গুণ 10 5 9 গুণ 45 45 12.96 আকৌ যদি 7 ৰ হৈতে মাল্টিপ্লাই কৰা হয় কিমান আহিব 12 7 গুণ 13 7 গুণ 91 approximately আমাৰ ইয়াতে 91 আহিব মই approximately উলাইছো দেই এটো 12.96 টো মই 13 বুলি ধৰিছো তো 13 7 যা 91 আহিব মানে 648 ৰ পৰা 91 rupees এটা আৰু মাইনাস কৰিব লাগিব এৰে যদি 91 rupees এটা ডিসকাউন্ট দিয়া হয় কিমান আহিব 8 ৰ পৰা 1 গলে 7 থাকি গল দেন 4 আছে ইয়াতে তো ইয়াতে আহি গল 5 দেন ইয়াতে আহি গল 5 তো 557 সো আমাক ইয়াতে যেটো দিয়া আছে সেইটো একদম আশে-পাশে আহিছে নে নাই আহিছে সেইটো একদম আশে-পাশে আহিছে মানে আমাৰ এইটো 14% যদি ডিসকাউন্ট দিয়া হয় তেতিয়া হলে आंसरটো আহিব 557 500 কিমান আহিব 57 বা ইয়াতকৈ বেছি আমাক ইয়াতকৈ কম লাগিব দামটো মানে ডিসকাউন্টটো বঢ়াব লাগিব ন 14% ডিসকাউন্ট দিলে আমাৰ পারফেক্ট आंसर আহা নাই তো 15% হৈ যাব এইটো কোৱেশ্চনৰ কারেক্ট आंसर তো এইবিলাক এজাম্পশন অকমান লাগিব যদি তোমালোকে সলভ কৰি চাব লাগে বিচৰা তেতিয়ালে তোমালোকে চাব পাৰা আৰু তোমালোকে দেখিবা ইয়াৰে आंसर 15% হ'ব
আমি এইটো 15 কিহৰ কাৰণে লৈছিলো 14% যে আমি এটা ক্যালকুলেট কৰিছিলো কাৰণ আমি জানিছিলো যদি আমাৰ এনেকুৱা হলহেঁতেন যে ডিসকাউন্ট ইমান দিব নালাগে তেতিয়াহ'লে আমি কমাই দিলোহেঁতেন ডিসকাউন্টটো আমাক এতিয়া অকমান বেছি লগা হৈছিল আমি 15% এনসাৰ বুলি ডাইৰেক্টলি কৈ দিছো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কৈছে the difference between a single discount of 30% on 550 and two successive discount of 20% and 10% on the same amount is আমাক ডিফারেন্স উলিয়াব দিছে চোৱা 550 rupees যদি 30% ডিসকাউন্ট দিও বা 20% আৰু 10% ডিসকাউন্ট দিও এইটো তাৰ টোটাল কিমান হ'ব 20% আৰু 10% তো আমি এনেকৈ কম 30 প্লাস নহয় মাইনাস আহিব তো ফর্মুলা কি আছিল a plus b minus ab by 100 তো ইয়াতে আহিব 200 by 100 অর্থাৎ এর পৰা গম পাই গলো 28% তো দুটা ডিসকাউন্ট 20% and 10% মানে হৈছে 28% ডিসকাউন্ট আৰু 30% ডিসকাউন্ট মানে টোটাল 30% এর ডিফারেন্স কিমান 2% ডিসকাউন্ট এটা ডিফারেন্স আছে আমাক এতিয়া 2% ডিসকাউন্টৰ ভ্যালু উলিয়াব দিছে তো আমি কি উলিয়াম 2 into 550 divided by আহিব 100 এইখিনি যা সলভ কৰিব লাগে 0 0 কাট খাই গল 2 ৰে 10 কাটিৰে 5 বাৰ 5 ৰে এইটো কাটিৰে 11 বাৰ মানে 11 হৈ গল rupees ইহতৰ ডিসকাউন্টৰ ডিফারেন্স কিমান টাইম লাগিছে 15 সেকেন্ড 20 সেকেন্ড হয়নে নেক্সট কোৱেশ্যনৰ ফালে আহিছো এইটো কোৱেশ্যন the difference between a discount of 30% discount দিছে rupees 2000 এর উপর and two successive discount বুলি কৈছে 25% আৰু 5% এই দুটাৰো আমাৰ কি হ'ব আমাক ডিফারেন্স উলিয়াব দিছে আমি এই দুটা প্ৰথমতে কম্বাইন টু উলাই লও 25 যোগ 5 কিমান আহি গল 30 যোগ 25 5 গুণ 125 ক যদি 100 এৰে ডিভাইড কৰো ইয়াৰ পৰা আহিব 1.25 তো 30 ৰ পৰা 1.25 মাইনাস কৰিলে 28.75 আহি গল আমাৰ টোটাল ডিসকাউন্ট মানে 30% ডিসকাউন্ট দিয়া আৰু 28.75 দিয়া ইয়াৰে ডিফারেন্স কিমান আহিছে তো ডিফারেন্স তোমালোকে দেখিবা 1.25% এটা আমাৰ ইয়াতে ডিসকাউন্ট আছে yes 1.25% যেটো ডিসকাউন্টৰ ডিফারেন্স আছে এই ডিসকাউন্টৰ ডিফারেন্সটো আমি এতিয়া এক্সাক্ট ভ্যালু লৈকে কনভার্ট কৰিব লাগে মাল্টিপ্লাই কৰি দিয়া 2000 ডিভাইড কৰি দিয়া 100 এৰে যদি ডাবল জিরো কাট কৰি দিয়া এটা জিরোৰ কাৰণে শিফট হৈ যাব 12 গুণ 24 একে 25 মানে 25 টকা দেই তো 25 টকা তো 25 টকা হৈছে ইহতৰ ডিসকাউন্টৰ ডিফারেন্স ঠিক আছে নেক্সট কোৱেশ্যনৰ ফালে আহিছো এইটো কোৱেশ্যন ওকে তার মাজতে মই কৈ দিছো এই ক্যাপসুলৰ কথা আগতেও কৈছো যদি তোমালোকে বিচৰা যে কোৱেশ্যন প্ৰেক্টিস কৰিব লাগে কোৰ পৰা প্ৰেক্টিস কৰিম তেতিয়া হলে ইয়েস মই কপিখনো তোমালোকক দেখাই দিছো যদি এইখনৰ তোমালোকে এক্স্যাক্টলি সাইজ চাবলৈকে যোৱা ন এখন হাতৰ সমান সাইজৰে হয় এখন হাতৰ সমান সাইজৰে হয় তো খুব ইজিলি তোমালোকে এখন সলভ কৰিব পাৰিবা এখনৰ আছে কি একদম টাইপ ওয়াইজ কোৱেশ্যন আছে যেনেকৈ আজি মই ইয়াতে ডিসকাউন্টৰ কোৱেশ্যনে কৰি আছো তো তেনেকৈ তোমালোকে তাতেও টাইপ ওয়াইজ কোৱেশ্যন পাবা ডিসকাউন্টৰ কি টাইপৰ কোৱেশ্যন আহে নাম্বাৰ সিস্টেমৰ কি ধৰণৰ কোৱেশ্যন আছে টাইপ ওয়াইজ তাত কালেক্ট কৰা হৈছে যি অকল ইন্টারেস্টেড হয় ইয়াতে ডেসক্ৰিপচনত নাম্বাৰ আহিছে ফোন কৰি পেলাই কন্টাক্ট কৰিবা ক্যাপসুলখন লাগে বুলি কবা আৰু অসমীয়া মিডিয়ামত আছে তো সেইকাৰণে সকলোৰে বেনিফিট হ'ব যদি কোনোবাই অসমীয়াত কমফৰ্টেবল আৰু ইংলিশ মিডিয়ামৰ খিনিতো অসমীয়া অবভিয়াসলি পঢ়িব জানে তো অসমীয়া ইয়াতে কমপ্লিটলি আছে আৰু ইংলিশ মিডিয়ামত লাগিলেও বেলেগ এখন ল'ব পাৰিবা নেক্সট যদি চাও ইয়াতে কি কৈছে ইয়াতে কৈছে শপকিপাৰ মার্কস হিজ গুডস 20% above his cost price এজন দোকানীয়ে বস্তুৰ দামটো 20% বঢ়াই থৈ দিছে ঠিক আছে কিনা দামতকৈ 20% বঢ়াই বাট allows 30% discount for cash 30% ডিসকাউন্টও দিয়ে এতিয়া নেট লস টোটাল লস কিমান হল কথাটো এনেকুৱা হৈছে কিনিছিল 100 টকাত দামটো বঢ়াই দিছে 20% মানে 120 টকা কৰি থৈ দিছে দাম কিমান কৰি থৈ দিছে 120 টকা এটা কি কৰিছে আকৌ 30% ৰেহাই 30% ৰেহাই মানে ইমান 120 টকাৰ 30% মানে কিমান হ'ব 12 3 গুণ 37 36 rupees এটা 120 টকাৰ বস্তুটো যদি 36 rupees ডিসকাউন্ট দিয়ে মানে কিমান টকাত সেল কৰিলে 84 rupeesত সেল কৰিছে আৰু 84ত যদি সেল কৰিছে মানে লোকসান কিমান হল 16 টকা এটা লোকসান হৈছে মানে 16% ইয়াতে কি হৈছে ওভাৰঅল মানুহজনৰ লোকসান হৈছে দ্যাটস ইট কিমানো টাইম লাগিছে একো টাইম লগা নাই ন আমি জাস্ট ডাটা খিনি এজিউম কৰিছো অকমান এজিউম কৰিবও জানিব লাগিব আমি 100 ধৰি লৈছো কিনা দাম 20 টকা বঢ়াই লিখিছে মানে 120 ওকে 120ৰ পৰা আকৌ যদি 30% ডিসকাউন্ট দিয়ে মানে 37 টকা কমিব ন 120ৰ 30% মানে কিমান 36 rupees তো তাৰ পৰা দেখিছো যদি এইখিনি ডিসকাউন্ট দিয়া হয় 84ত সেল কৰিব মানে 16 টকা এটা লোকসান হৈছে মানে 16% এটা লোকসান হৈ আছে নেক্সট কোৱেশ্চন এইটো ইয়াতে কৈছে what price should a shopkeeper mark on a article costing rupees 200 to gain 35% আমাক কৈছে কিবা এটা বস্তু আছে যেটো দাম লিখা আছে 200 টকা আৰু বস্তুটো 35% লাভ কৰিব বিচাৰিছে after allowing a discount of 25% মানে 25% দাম কমাই দিয়াৰ পাছতো 35% লাভ থাকিব লাগিব 25% দাম কমোৱাৰ পাছতো 30% লাভ থাকিব লাগিব সো এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে বহুত মেথড থাকিব কিন্তু মই পাৰ্সোনালি বিচাৰো যদি তোমালোকে ইয়াৰে অপচন এটা লৈ লোৱা তো মই যদি ইয়াৰে 300 অপচনটো লৈ লও তেতিয়া হলে হয়তো মোৰ आंसर 270 আহিব নহলে 330 আহিব হয়নে আৰু তাতকৈ ডাঙৰ যদি হ'ব যেন লাগে 360 আহিব তো 300 টো যদি आंसर বুলি লও সবাৰে 300 হৈছে বস্তুটোৰ দাম তাৰে পৰা 25% দাম কমাই দিছে 25% মানে কি 1/4 1/4 হলে কিমান আহিব 4 ৰে কাটি দিয়া 4 7 গুণ 28 4 5 গুণ 20 মানে 75 rupees
তো 75 rupees এটা ডিসকাউন্ট আহিব 300 টকাৰ পৰা 75 টকা কমাই দিলে কিমান টকা থাকিল 225 টকা হৈ গল বস্তুটোৰ দাম এটা 225 টকা যদি বস্তুটোৰ দাম হয় তেতিয়া হলে মানুহজনৰ কিমান টকা লাভ হবনো যেটো বস্তুৰ দাম আছিল 200 টকা 200 টকা বস্তুটোৰ দাম আছিল তাতে যদি মানুহজনে 225 টকা বিক্ৰী কৰে মানে কিমান টকা লাভ হ'ল মাত্ৰ 25 টকা আৰু 25 টকা 35% ৰ সমান হৈ জানো 25 টকা 35% সমান হয় জানো আমাৰ কি হৈছে what price should a software mark on the article তো 25 টকা 35% ইকুৱেল হ'বই নোৱাৰে 35% প্ৰফিট মানে কিমান বস্তুটো বিক্ৰী কৰিব লাগিব 270 rupees কথাটো এইটো ঠিক আছে 270 rupees তো আমি তাৰ পৰা এজিউম কৰি পেলাই এনসাৰ দিব পাৰিম 360 rupees আমাৰ এনসাৰ আহিব 360 rupees আমাৰ এনসাৰ আহিব আমি ডাইৰেক্টলি গম পালো কাৰণ এইটো বহুত কমি গৈছে ন 360 এনসাৰ আৰু এইটো কোৱেশ্চন এনেকৈ তোমালোকে কৰিব পাৰিলা হেতে যে তোমালোকে যেহেতুকে গম পালা যে বস্তুৰ দাম আছিল 200 টকা আৰু তাত 35% প্ৰফিট মানে 270 rupees হৈ যাব বস্তুৰ দাম হয় না এইটো দামত বিক্ৰী কৰিব লাগিব আৰু এইটো দামত কেতিয়া বিক্ৰী কৰিছে 25% ডিসকাউন্ট দিয়াৰ পাছত মানে আমি এনেকৈ ক'ব পাৰিম যে 75% যেটো বস্তুটোৰ দাম হয় ন ডিসকাউন্টৰ পিছত এইটো হয় ন দাম 25% ডিসকাউন্ট যদি হয় এইটো কাৰ সমান হ'ব লাগিব 270 সমান ইয়াৰে পৰা তোমালোকে ট্ৰাই কৰিব লাগে 100% উলাই দিয়া সেইটোৱে হৈ যাব তোমালোকে বেচা দাম অৰ্থাৎ 1% ইকুৱেল আহিব 270 ডিভাইডেড বাই হৈছে 75 100 উলিবার কাৰণে 100 এটা মাল্টিপ্লাই 25 এৰে 4 বাৰ যাব এইটো আৰু 25 এৰে এইটো 3 বাৰ যাব 3 ৰে এইটো কাটি দিয়া 9 90 অৰ্থাৎ 9 4 গুণ 37 360 rupees আমাৰ প্ৰফিট 360 rupees আমি সেল কৰিব লাগিব নেক্সট কোৱেশ্চন ফালে আইছো এইটো কোৱেশ্চন আরে কৈছে the mark price of an article is 500 এটা বস্তু এটাৰ লিখা দাম আছে 500 টকা a shopkeeper gives discount কিমান দিছে 5% discount দিছে 5% and still makes a profit of 25% discount দিছে কিমান টকা discount দিছে 5% আৰু still 25% লাভ হৈছে the cost price of the article is তো চোৱা কথাটো এনেকুৱা মার্ক প্রাইস আছে এইটো যদি 500 টকাৰ বস্তুটোৰ যদি 25% 5% ডিসকাউন্ট দিয়া হয় 5% মানে কিমান হ'ব 1% মানে যে 5 টকা 5% মানে 25 টকা তো 25 টকা যদি কমাই দিয়া হয় 475 টকাত বিক্ৰী কৰিছে আৰু 475 টকাত বিক্ৰী কৰাৰ কাৰণে 25% লাভ হৈছে মানে আমি এনেকৈ ক'ব পাৰিম 125% যেটো হয় ন 125% ন লাভ হোৱা মানে এটো 475 ৰ সমান ইয়াৰে পৰা গম পাবা ইয়াৰে পৰা আমি কি গম পাম 4 বাৰ যাব নেকি 4 বাৰটো নাযায় বাৰু তো ইয়াৰে পৰা আমি উলিয়াব গলে কষ্ট প্রাইস মানে 100% উলিয়াব লাগে আলটিমেটলি তো 100% উলিয়াৰ কাৰণে 125 এৰে ডিভাইড ইনটু 100 দ্যাটস ইট তো 25 এৰে এইটো 4 বাৰ 25 এৰে এইটো 5 বাৰ 5 এৰে আকৌ এইটো কাটি দিয়া 5 9 গুণ 45 5 5 গুণ 25 95 ইনটু 4 কৰিলে 9 4 গুণ 37 37 37 তো 380 380 rupees হৈছে বস্তুটোৰ কিনা দাম ওকে আমি কি কৰিছো 500 টকাৰ পৰা 5% ডিসকাউন্ট দিছো মানে 475 টকা দাম 475 টকা যেটা বিক্ৰী কৰিছে 25% লাভ হৈছে মানে 125% যেটো দাম হয় 100 টকা যদি কিনা দাম তাৰে 25% বেছি মানে কি 125% এইটো 475 ৰ সমান তাৰে পৰা আমি 1% উলাই পেলাই 100% উলাই দিছো দ্যাটস ইট নেক্সট কোৱেশ্চন এইটো a merchant marks an article at কিমান 20% above its cost price যদি 100 হয় তেতিয়ালে 120 টকাত লিখি থৈ দিছে he then sells it at a discount of 20% এটা 20% ডিসকাউন্ট দিছে 20% ডিসকাউন্ট মানে কিমান 24 টকা কমাই দিব ন 24 টকা কমাই দিলে 96 rupees সেল কৰিছে হয় না নেক্সট আমাৰ কি কৈছে সেল gives him a loss of কিমান 4% a loss of 4% লস দিছে হয় না 4 টকা কমি গল ন 100 টকা কিনিছিল 96 ত বিক্ৰী কৰিছে নেক্সট কোৱেশ্চন after giving a discount of 20% on an article এটা আৰ্টিকলত 20% ডিসকাউন্ট দিয়াৰ পাছত মানে 100 টকা যেতিয়া দাম আছিল 20 টকা ৰেহাই দি 80 টকা বিক্ৰী কৰিছে shopkeeper gains 20% আৰু তথাপিও কি হৈছে 20% এটা লাভ হৈছে what is his gain percentage তো কথাটো এনেকুৱা হৈছে 20% ৰেহাই দিছে 20% ৰেহাই দিয়াৰ পাছতো কি হৈছে 20% এটাৰ প্ৰফিট হৈছে আমি এনেকৈ ক'ব পাৰো 20% ৰেহাই মানে 100 টকাৰ বস্তুটো 20 টকা কমাই দিছে মানে 80 টকাত বিক্ৰী কৰিছে এইটো কিনা দাম এইটো বেচা দাম ঠিক আছে এইটো কিনা দাম এইটো বেচা দাম ইহঁতৰ যদি ৰেশিও উলিয়াবলৈ যাও 20 5 গুণ 100 20 4 গুণ 80 অনুপাত উলাই দিলো ইয়াৰে যদি চাও আমাক কৈছে 20% লাভ হৈছে মানে কিনা দাম যদি আমাৰ 100 টকা আছিল বেচা দাম কিমান বেচা দাম হৈ যাব ইয়াতে 20% লাভ ন মানে 120 টকা মানে এইটো হৈছে বেচা দাম আৰু ইয়াতে যদি চোৱা ন ইয়াতে এইটো কিনা দাম নহয় এইটো এমআরপি বুলি ক'ব পাৰো এমআরপি যদি 100 টকা আছিল 20 টকা কমাই দিছে ন সদায় ডিসকাউন্ট এমআরপিৰ ওপৰত দিয়া হয় তো ইয়াতে আমি পালো 5 আৰু 6 ইয়াতে সেলিং প্রাইস আছে 6 অনুপাত উলাইছিল গোটেইখিনি অনুপাত ইয়াতে আছে সেলিং প্রাইস 4 দুইটা সেম বনাই দিয়াছোন ইয়াতে 3 এটা পূৰণ কৰি দিয়া ইয়াতে 2 এটা পূৰণ কৰি দিয়া মানে ইয়াতে এটা 2 পূৰণ হ'ব ইয়াতে এটা 3 পূৰণ হ'ব তো ফাইনালি আমি দেখিলো 15 টকা আছিল লিখা দাম বিক্ৰী কৰিছে কিমান টকাত 12 টকাত 10 টকা আছিল কিনা দাম বিক্ৰী কৰিছে 12 টকা তো বিক্ৰী দাম দুটা সেম ন বিক্ৰী দাম সেম কিনা দাম আছিল 10 টকা লিখা দাম আছিল 15 টকা আমাক উলিয়াব কি দিছে হোৱাট ইজ দ্য পার্সেন্টেজ মার্কআপ মানে কিমান বঢ়াই লিখিছিলে দাম তো আছিল দাম কিনা দাম 10 টকা বঢ়াই লিখিছে 5 টকা
10 টকাৰ বস্তুটোত 5 টকা এটা বঢ়াই লিখিছে ইনটু 100 কৰি দিয়া ইয়াৰে পৰা পাই যাবা তোমালোকে 50% এটা বঢ়াই লিখি থৈছিলে 50% এটা বঢ়াই লিখি থৈছিলে এইটো কি বুলি কয় ৰেশিও মেথড বুলি কয় ৰেশিও মেথড সলভ কৰিলে আমাৰ ক্যালকুলেশনটো ইজি হয় আৰু এনসাৰটো সোনকালে আহে নেক্সট কোৱেশ্চনত কৈছে an article which is marked at 650 এতিয়া দুই এজন ষ্টুডেন্ট এনেকুৱা ওলাব কি পঢ়াই আছে একো বুজি পোৱা নাই এইটো প্ৰেক্টিস ক্লাস হয় ইয়াতে তোমালোকে বুজিবৰ কাৰণে আহিলে মই হেল্প কৰিব নোৱাৰিম যদি তোমালোকে গোটেইখিনি বেসিক্সৰ পৰা পঢ়িব বিচাৰা কমপ্লিট মেথছৰ এটা সিৰিজ চলি আছে সাৰ্চ কৰিবা কমপ্লিট মেথছ বাই নিৰ্মল স্যাৰ সেই সিৰিজটোৰ আমি বেসিক্সৰ পৰা গোটেইখিনি বস্তু আলোচনা কৰিছো তাত তোমালোকে এইকেইটা কুৱেশ্যনৰো হওক বা বেলেগ বেলেগ চেপ্টাৰছৰ হওক একদম বেসিকৰ পৰা গোটেইখিনি বুজোৱা হয় এৰে কৈছে মাৰ্ক আছে 650 is sold for rupees 572 ইমান দামত লিখা আছে বিক্ৰী কৰিছে 572 টকাত তো কিমান টকা ডিসকাউন্ট দিয়া আছে 650 रुपीसৰ ওপৰত আমাক বিক্ৰী কৰিছে 572ত মানে এইফালে থাকি গল 28 টকা 50 70 78 रुपीस তো 78 रुपीस এটা আমাৰ কি হৈছে ইয়াতে ডিসকাউন্ট দিয়া হৈছে ইনটু 100 কৰি দিয়া आंसर তোমালোকে ওলাই যাব 00 কাট কৰা হয় 13 5 গুণ 65 13 6 গুণ 78 পাছেৰে এইটো দুবাৰ কাটিলে মানে 12% 12% এটা ডিসকাউন্ট দিয়া হৈছে 12% আমাৰ आंसर আহিব ঠিক আছে কিমান পার্সেন্ট ডিসকাউন্ট দিয়া হৈছে ওকে এতিয়া লাষ্টত মই তোমালোকক মোৰ ফালৰ পৰা ডিসকাউন্টটো কৰিছো একেলগে যদিহে তোমালোকে কেতিয়াবা যেতিয়াই নহওক যদি তোমালোকে ইন্টাৰেস্টেড হয় যে ই কুহিবাতৰ কিবা এটা কোৰ্স পাৰচেজ কৰিবলৈ গৈছো যি কোনো ধৰণৰ কোৰ্স তোমালোকে ইউজ কৰিব পাৰিবা NIR 20 যেটো তোমালোকে পাবা 20% ডিসকাউন্ট ডিসকাউন্টৰ কথা অলৰেডি বহুতখিনি পঢ়িলাই তো 20% ডিসকাউন্ট মানে কি হয় তোমালোকে জানিবা ওকে লগ পাম হ'লকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ